নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ভাৰতে নিজৰ চতুৰ্থখন টি20 অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰিছে আৰু ক'বলৈ গ'লে যেটো সিৰিজ খেতুত 2-1 অগ্ৰগতি প্ৰাপ্ত কৰিছে আৰু বৰ্তমান এইটো সিৰিজত ভাৰতে হাৰিব নোৱাৰে সিৰিজটো হেৰুৱাব নোৱাৰে অৱশ্যে অষ্ট্ৰেলিয়াৰ কাৰণে এটা চান্স থাকিব তেওঁলোকে সিৰিজটো ড্ৰ কৰাৰ ক্ষেত্ৰত যেহেতুকে 5খন টি20 এটা সিৰিজ প্ৰথমখন খেল ইতিমধ্যে বৰষুণৰ কাৰণে বৰবাদ হৈ গৈছিল কোনেও তাত সাধাৰণতে জিকা নাছিলে হেতু কাৰণে লাষ্ট দুখন খেল থাকিলে আৰু দুখনৰ লাষ্ট 4খন খেল থাকিলে 4খন খেলৰ ভিতৰত দুখন জিকিলে ইণ্ডিয়াই আৰু এখন জিকিলে অষ্ট্ৰেলিয়া আৰু এখন বাকি আছে অষ্ট্ৰেলিয়াৰ কাৰণে সেইখন ফাইনেলৰ দৰে হ'ব কাৰণ হাৰিলে সিৰিজ যাব ভাৰতৰ কাৰণে হাৰিলে একো নাই হাৰিলে 2-2 হ'ব ভাৰতৰ কাৰণে এক প্ৰকাৰে ফাইনেলৰ দৰে হ'ব সেইখনো কাৰণ জিকিব লাগিলে ডাইৰেক্ট আৰু সিৰিজটো পাই যাব হাৰিলে একো নাই হাৰিলে সিৰিজটো মানে সমান হৈ যাব কিন্তু আমি হৰাটো নিবিচাৰিম যে সিৰিজটো ভাৰতে দখল কৰক অষ্ট্ৰেলিয়াৰ ভূমিৰ পৰা সিৰিজ লৈ আহক এদিনীয়া সিৰিজটো নাপালে টি20 সিৰিজটোৰ সৈতে আহক এটা ট্ৰফি লৈ আহক তেতিয়া আমাৰ খেলুৱৈবিলাকে আহিও ভাল পাব ন আৰু লগতে মানে এটা ভাল এন্ডত শেষ কৰি আহিব লাগে এটা সিৰিজ যেতিয়া খেলিবলৈ যায় শেষৰখন জিকি আহি এটা ভাল মনোভাৱেৰে সৈতে আহিব লাগে ঘূৰি আহিব লাগে সেইটো বহুত ধুনীয়া কথা হয় শুভ কথা হয় আৰু ক'বলৈ গ'লে অষ্ট্ৰেলিয়াৰ টিমটো মাজে মাজে এই টি20 যদি আমি সিৰিজটোৰ কথা ক'বলৈ যাওঁ খেলি মেলি কৰি আছিল কেতিয়াবা কোনোবাৰে খেলিছে কেতিয়াবা কোনোবাখন নাই খেলা এনেকুৱা ধৰণৰ কৰি আছে তেওঁলোকে এছএছ সিৰিজ আহি আছে অষ্ট্ৰেলিয়াৰ এছএছ সিৰিজতকৈ আৰু ডাঙৰ একো নাই হেতু কাৰণে তাৰ প্ৰিপেয়াৰেশ্যন হিচাপে প্লেয়াৰবিলাকে ফাৰ্ষ্ট ক্লাছত খেলি আছে টেষ্টত খেলিছে গৈ পেলাই ট্ৰেভিছ হেড গুচি গ'ল আপোনালোকে দেখিলে তেওঁ ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট খেলিবৰ কাৰণে ইয়াৰ পৰা ওলাই গুচি গৈছে কাৰণ এছএছ সিৰিজ আহি আছে হেতু তেওঁলোকৰ আটাইতকৈ ডাঙৰ ৰাইভেলৰি হয় ইংলেণ্ডক হৰুৱাবই লাগিব হেতু বহুত মানে লাষ্ট ফৰ্মৰ কথা বহুত সন্মানৰ কথা হেতু যদি হাৰি যায় বহুত মানে এটা লজ্জাৰ কথা হয় কাৰণ এছএছ সিৰিজৰ ওপৰত মই ভিডিঅ' দিয়া নাই দিম ইতিহাসৰ ওপৰত মানে কথাটো এনেকুৱা হয় প্ৰথমতেটো অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজতে মেইন ইণ্টাৰনেশ্যনেল সিৰিজ আৰম্ভ হৈছিল ন আৰু হেতু কাৰণে মানে কোন সকলোতকৈ ওপৰত হেতু কাৰণে মানে লাগি থাকে এখন যুদ্ধ যে তেওঁলোকে মেইন টিম প্ৰথমৰ পৰা হেতু চলি আহিছে আগৰ পৰা যুগ ধৰি গতিকে অষ্ট্ৰেলিয়াই সাধাৰণতে ইংলেণ্ডে ক্ৰিকেট সৃষ্টি কৰিছিল তাৰ পাছত আমি দেখিবলৈ পাইছিলো ইংলেণ্ডত হৰুৱাই অষ্ট্ৰেলিয়া মানে এটা লাজ দিছিলে তাৰ পাছত এই বস্তুবিলাক আৰম্ভ হৈছিল ন তেনেকুৱা এইটো কথাটো আমি আলোচনা কৰিম তাৰ ইতিহাস আছে দীঘলীয়া এইবিলাক পাছত ভিডিঅ' দি থাকিম মই যিকি নহওক আজি আমি টি20 কথা আলোচনা কৰি থাকোঁ আজি যদি খেলখনৰ কথা চাবলৈ যায় আজি কিন্তু পিটছখনত মই দেখিছিলোঁ ৰান বনাবলৈ কিন্তু একেবাৰে সহজ নাছিলে ভাৰতে যিমানটো ৰান কৰিলে তাৰ পাছত এনেকুৱা লাগিছিলে যে স্কোৰটো কম হ'ল নেকি 168 ৰানৰ টাৰ্গেট দিছিলে দেখি এনেকুৱা লাগিছিলে যে কি হ'ল যে আজিটো হাৰিব পাৰে ইমান কম টাৰ্গেট দি দিলে কমসে কম 180 190 লাগিছিলে কিন্তু কি হ'ব এনেকৈ হ'লে কিন্তু পাছলৈ আমি গম পালোঁ যে অষ্ট্ৰেলিয়াৰো একে অৱস্থা ৰান কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে বেটাৰবিলাকে আৰু এনেকুৱাবিলাক পিটছত কোন চলে এনেকুৱাবিলাক পিটছত সাধাৰণতে শুভমান গিলৰ দৰে বেটাৰে চলে য'ত ৰান কৰিবলৈ অতি কঠিন হয় তাত শুভমান গিলৰ নিচিনা অলপ ৰখাই মেলি খেলা প্লেয়াৰবিলাকে ৰান কৰিব পাৰে আজি আমি এইটো দেখিবলৈ পালোঁ গতিকে ইণ্ডিয়াৰ যদি স্ক'ৰ কাৰ্ড চাই 167ত 8টা 20 অভাৰত নিৰ্ধাৰিত অভিষেক শৰ্মা 28 ৰান ষ্টাৰ্ট পাইছে অভিষেকে এবাৰ মই দেখিছোঁ যে গোটেই সিৰিজটোত ষ্টাৰ্ট পাইছে কিন্তু দীঘল ইনিংছ কৰিবগৈ পৰা নাই এখনত খেলিছিলে কিন্তু ষ্টাৰ্টটো প্ৰতিখন মেচতে তেখেতে কিন্তু পাইছে দীঘল এটা ইনিংছে খেলিছে এতিয়ালৈকে এখনলৈকে বাকী শুভমান গিলে 39টা বলত 46 বহুত ৰখালে সাধাৰণতে টি20 এনেকৈ খেলা নহয় 39টা বলত 46 কিন্তু এইখন পিটছ এনেকৈ খেলাই পিটছ আছিলে যিটো মই দেখিলোঁ এতিয়া লাষ্টলৈকে অষ্ট্ৰেলিয়া বেটিংটো দেখি পেলাই মই এটা কথা ক'ব পাৰোঁ যে এইখন পিটছ এনেকৈ খেলাই পিটছ আছিলে ৰখাই মেলি খেলাই পিটছ আছিলে যিহেতুকে অতি কঠিন আছিলে ইয়াৰ ৰান বনোৱাটো সেইটো কাৰণে চাওক অভিষেকৰ নিচিনা প্লেয়াৰে 21টা বলত 28 কৰিছে নতুবা 21টা বলত 48 মান কৰিলেহেঁতেন অভিষেকৰ নিচিনা প্লেয়াৰে 28 কৰিছে এতিয়া গতিকে টান আছে তাৰ ৰান কৰাটো শিৱম দুবে আহিছিলে ওপৰত আজি পঠিয়াইছিলে 18টা বলত 22 ঠিকে কৰি গৈছে সূৰ্যকুমাৰ যাদৱে 10টা বলত 20 নিজৰ কাম কৰি যায় সূৰ্যকুমাৰ হেতুৱে তেনেকৈ খেলিব লাগে আচলতে সূৰ্যকুমাৰ এইটো প্ৰকৃতিয়ে হয় বাকী তিলক বৰ্মা আউট ফেইল হৈ আছে কিন্তু তিলক বৰ্মা 6টা বলত 5 জিতেশ শৰ্মা 3 কামত নিদিলে ৱাশ্বিংটন সুন্দৰ 7টা বলত 12 অক্ষৰে 11টা বলত 21 অক্ষৰৰ সেই কেইটা কিন্তু ইম্পৰ্টেণ্ট ৰান আছিলে 21 ৰান ফাৰ্ষ্ট যিহেতুকে খেলিছিলে অৰ্শদীপ 0 বৰুণ চক্ৰৱৰ্তীয়ে কেনেকুৱা ধৰণৰ আমি স্ক'ৰ দেখা পাইছিলোঁ তেওঁলোকৰ 3টা উইকেট লৈছিলে নেথন এলিছে ভাল বলিং কৰে নেথন এলিছে আৰু লগতে জাম্পাই 3টা লৈছিলে ষ্টনিছে এটা আৰু বাৰ্টলেটে এটা বাকী জাম্পাৰ যদি আমি কথা ক'বলৈ যাওঁ জাম্পাই কিন্তু নিয়মীয়াভাৱে উইকেট লৈ আছে ইণ্ডিয়াৰ বিৰুদ্ধে আৰু জাম্পাৰ এইটো এটা বহুত ডাঙৰ বিশেষত্ব হয় যে এইজন প্লেয়াৰ IPLত কি খেলিছে বেলেগ লিগত কি খেলিছে এইটো পাছৰ কথা কিন্তু যেতিয়া অষ্ট্ৰেলিয়াৰ হালধীয়া পোচাকযোৰ এখেতে পৰিধান কৰে অষ্ট্ৰেলিয়াৰ পোচাকযোৰ যেতিয়া পৰিধান কৰে তেতিয়া কিন্তু এখেতে বেষ্ট প্ৰদৰ্শন কৰে নিজৰ কাণ্ট্ৰিৰ কাৰণে যিমানটো দিয়ে কিন্তু বাকীবিলাকৰ কাৰণে ইমানটো নিদিয়ে বাকী ৰান চেজৰ কথা ক'বলৈ গ'লে তেওঁলোক 18.2 অভাৰত অল উইকেট হৈ গ'ল তাত যদি আপোনালোকে চাই মিচেল মাৰ্চে অলপ ঠিকেই কৰিলে 24টা বলত 30 মেথিউ শ্বৰ্ট 25 ৰানত আউট হৈ গ'ল জছ ইংলিছ 12 টিম ডেভিড 14 ফিলিপে 10 ষ্টইনিছ 17 গতিকে বিশেষকৈ ষ্টইনিছ আৰু জছ ইংলিছ এইকেইটা সাংঘাতিক প্লেয়াৰ হয় এইকেইটা সোনকালে আউট কৰাটো বহুত ভাল এটা কথা আছিলে আজি আৰু
মেইন কথাটো হ'ল যে ডুবে আউট কৰিছিলে টিম ডেভিডক ডুবে ইম্পৰ্টেণ্ট উইকেট কেইটামান পালে ডুবে মাৰ্চক কৰিলে টিম ডেভিডক কৰিলে গতিকে ডুবে আজি মাজত আহি ভাল বলিং কৰিলে লগতে ৱাশ্বিংটন সুন্দৰেও গুৰুত্বপূৰ্ণ কেইটামান উইকেট পাইছে ফিলিপে 10 ষ্টইনিছ 17 দেন মেক্সৱেল ইমান দিনৰ মূৰত আহিছিলে একো কামত নিদিলে টিমত ডুৱাৰ চুইচ 5 বাৰ্ডলেট 0 নেথন এলিছ 2 আৰু জাম্পা 0 আৰু অৰ্শদীপে এটা বুমৰাহে এটা বৰুণ চক্ৰৱৰ্তী এটা অক্ষৰ পেটেল আৰু ডুবে দুটা আৰু ৱাশ্বিংটন সুন্দৰে কিন্তু ইম্পৰ্টেণ্ট টাইমত আহি 3টাকৈ উইকেট লগালগ উলিয়াই দিলে গতিকে এনেধৰণৰ আমি দেখিবলৈ পালোঁ গোটেইকেইটা উইকেট ভাৰতীয় বলাৰসকলে ল'লে কোনো উইকেট নোপোৱাকৈ নাই গতিকে এতিয়া আৰু নেক্সটখন খেল বাকী আছে ভাৰতটো 2-1 আগবাঢ়িলে ফাইনেল টাইপৰ হ'ব নেক্সটখন খেল 50-20 শেষ T20 মাজত আৰু বেছি দিন নাই আজিতো কিমান 6 তাৰিখ হ'ল 7 তাৰিখ আছে 8 তাৰিখৰ দিনাখন ফাইনেলখন অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়াৰ কাৰণেও মানে ইজ্জত বচোৱাৰ খেল সন্মান বচোৱাৰ খেল যদি খেলখন জিকিব পাৰে তেতিয়া 2-2 সিৰিজটো ৰৈ যাব সমাপ্ত হ'ব গতিকে সেইটো তেওঁলোকে বিচাৰিব যে যেনেকৈ হ'লেও ঘৰত সিৰিজ হৈছে যেতিয়া তেওঁলোকে বচাব বিচাৰিব আমাৰ ইণ্ডিয়া মই যেটো ক'লোঁ যে সিৰিজ জিকি আহিব বিচাৰিব গতিকে প্ৰথমখন হৰাৰ পাছত কিন্তু বহুত টেনশ্যন এটা হৈছিল আমাৰ ভাৰতীয় সমৰ্থকসকলৰ যে এখন হাৰিলে আৰু এখন হাৰিলে দেখোন সিৰিজ জিকিবই নোৱাৰিব কিন্তু লগৰ লগত আকৌ দুখন জিকি ভাল কামবেক কৰিলে বহুত ধুনীয়া কামবেক কৰিলে ভাৰতে এইটো সিৰিজত নেক্সট আৰু এখনে আছে এখন জিকি সিৰিজটো জিকিব লাগে বুলি আমি আশা কৰিব পাৰোঁ ভাল জিকিব মোৰ মতে সিৰিজটো জিকিব পাৰিব কাৰণ অষ্ট্ৰেলিয়াৰ নিশকটীয়া হৈ গ'ল টিম ট্ৰেভিছ হেড ওলাই গুচি গ'ল মেইন মানুহ ওলাই গুচি গ'ল অপেনাৰ সাংঘাতিক খেলা প্লেয়াৰ অকলে খেল লৈ যাব পৰা প্লেয়াৰ ওলাই গুচিয়ে গ'ল তাৰ পাছত আপোনাৰ ওলাই গুচি গ'ল আৰু কোন বলাৰ আপোনাৰ সেইফালে হেজলউড মেইন যিজন বলাৰ যিজনে 4 অভাৰ মাৰি 10-12 ৰান দিয়ে তেনেকুৱা এজন বলাৰ ওলাই গুচি গ'ল গতিকে হেজলউডৰ নিচিনা যদি বলাৰ ওলাই গুচিয়ে যায় ন টিমৰ পৰা গতিকে টিমটো কি হৈ থাকে টিম হৈ নাথাকে মানে বলিং লাইন আপটো বেয়া হৈ যায় তথাপিতো এতিয়াও তেওঁলোকৰ যিকেইটা আছে নেথন এলিছে কিন্তু বহুত ভাল বলিং কৰিছে আজি উইকেট লৈছে গতিকে আছে তথাপিতো হেজলউড যদি লগত থাকিলেহেঁতেন তেতিয়া আৰু এটা খাতৰা বনিলেহেঁতেন যিটো বলিং এটেক গতিকে হেজলউড ওলাই যোৱাটো তেওঁলোকৰ কাৰণে এটা মুখ্যম আঘাত ট্ৰেভিছ হেড নথকাটো কিন্তু তেওঁলোকৰ কাৰণে মুখ্যম আঘাত তেওঁলোক যেনেকৈ ওলাই গুচি গ'ল এছেজৰ কাৰণে এতিয়া প্ৰস্তুতি চলাইছে তেওঁলোকে গৈ পেলাই গতিকে তেওঁলোকৰ কাৰণে মানে অষ্ট্ৰেলিয়াৰ কাৰণে এতিয়া এনেকুৱা হয় যে তেওঁলোকৰ কাৰণে এইটো সিৰিজ একো নহয় মানে তেওঁলোকে নতুন প্লেয়াৰ ট্ৰাই কৰি আছে নতুন প্লেয়াৰ কিছুমানে ভাল খেলক বা অলপমান এক্সপ'জাৰ পাওক অলপ গ্ৰ' হওক এইবিলাক খেলি সেইটোহে তেওঁলোকৰ মটিভ মেইন সিৰিজটো পোৱা নোপোৱাৰ লগত ট্ৰফি পোৱা নোপোৱাৰ লগত তেওঁলোকৰ কথা নাই তেওঁলোকে এছেছটোত এতিয়া মাথা মাৰিছে এছেছটো পাবই লাগিব যিহেতুকে তাত মাথা মাৰিছে গতিকে এইটো সিৰিজ গ'ল বুলিয়ে থাকে এদিনীয়া সিৰিজটো পালে আৰু গতিকে এইটোত ইমান মাথা মৰা নাই গতিকে অষ্ট্ৰেলিয়াই কেতিয়াবা প্লেয়াৰ গ্ৰ' কৰাৰ কাৰণে এনেকৈ ইম্পৰ্টেঞ্চ দিয়ে কিন্তু আগত যদি মেইন সিৰিজ আহি থাকে ৱৰ্ল্ড কাপ আহি থাকে বা এনেকুৱা ধৰণৰ এছেজৰ টাইপৰ খেল আহি থাকে তেতিয়া তেওঁলোকে IPLৰ দৰেও টুৰ্ণামেণ্ট এৰি থৈ যায় আপোনালোকে দেখিছে তেওঁলোকৰ প্লেয়াৰবিলাকে মাজে মাজে ইম্পৰ্টেণ্ট কিছুমান সিৰিজ খেলিবৰ কাৰণে কিছুমান আমাৰ IPLৰ দৰে টুৰ্ণামেণ্টটো এৰি থৈ যোৱা আমি দেখিবলৈ পাইছোঁ অষ্ট্ৰেলিয়া ইংলেণ্ডৰ দৰে প্লেয়াৰবিলাক 8 তাৰিখে আমি চাম আৰু এইটো সিৰিজ মোৰ মতে জিকিব লাগে যিহেতু মই ক'লোৱে যে নিশকটীয়া হৈ গ'ল তেওঁলোকৰ টিমটো হেজলউড নথকাৰ কাৰণে আৰু হেড নথকাৰ কাৰণে গতিকে জিকিব নিশ্চিতভাৱে জিকিব আমাৰ ভাৰত এতিয়াও ফুল ষ্ট্ৰেংথে হৈ আছে ভাৰত এতিয়াও ধুনীয়া পাৱাৰত খেলি আছে গতিকে T20ত বাৰু ভাৰতৰ এইটো থাকিবই ফৰ্ম আৰু মেইন কথাটো হ'ল যে এতিয়া এদিনীয়াত ভাৰতৰ টিমটো ষ্ট্ৰেথেনিং কৰিব লাগে মজবুত কৰিব লাগে তাৰ কাৰণে প্ৰস্তুতি চলি আছে ইণ্ডিয়া এৰ যিটো সিৰিজ তাৰ কাৰণে টিম চিলেক্ট হৈছিলে মই ইতিমধ্যে ভিডিঅ' দিলোঁ টেষ্টৰ কাৰণেও চিলেক্ট হৈছিলে সাউথ আফ্ৰিকাৰ লগত যিটো সিৰিজ হ'ব তাৰ ওপৰত মই ভিডিঅ' দিলোঁ দুটা ইণ্ডিয়া এৰ যিটো স্কোৱাড এদিনীয়াৰ কাৰণে ৰিয়ান পৰাগু আছে তাত মই আলোচনা কৰি ইতিমধ্যে ভিডিঅ' দিলোঁ কালি আপোনালোকে চোৱা নাই যদি চাবগৈ পাৰি ইয়াৰ আগৰ ভিডিঅ'টোৱে আৰু ইমাৰ্জিং এছিয়া কাপ হ'ব তাৰ ওপৰতো মই ভিডিঅ' দিছোঁ আপোনালোকে চোৱা নাই যদি চাব পাৰে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ আৰু মহিলা ক্ৰিকেটৰ বিভিন্ন টপিক এতিয়াও আছে মই বনাব পৰা নাই ভিডিঅ' সময় পোৱা নাই আপোনালোকে কমেণ্টত জনাবচোন মহিলা ক্ৰিকেটৰ বিভিন্ন ষ্ট্ৰাগলৰ কাহিনী আছে উমা চেত্ৰী হওক জেমিমা হওক এনেকৈ বহুত ষ্ট্ৰাগলৰ কাহিনী আছে এটা সময়ত 1000 টকাও পাইছিলে ওমেন ক্ৰিকেট টিমটোৱে এইবিলাকৰ ওপৰত ভিডিঅ' বনাব লাগিব নেকি যদি লাগিব তেন্তে কমেণ্টত জনাব মই আৰু ভিডিঅ' আনিবলৈ চেষ্টা কৰিম সময়ে স্ক্ৰিপ্ট লিখিব লাগিব বহুত কিবা কিবি কৰিব লাগিব সময় আছে মোৰ হাতত লাহে লাহে মই কৰি থাকিম গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ধন্যবাদ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব হাইপ কৰিব আজিকালি হাইপ বহুত প্ৰয়োজন ভিডিঅ' আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব ধন্যবাদ